তাৰ পাছত এই পাৰ্টটো কাটিং কৰিছোঁ, পাছত মই এই পাৰ্টটো কাটিং কৰিলোঁ, তাৰ পাছত ইয়াৰে তলৰ এই পাৰ্টটো কাটিং কৰিলোঁ, তাৰ পাছত মই এই পাৰ্টটো কাটিং কৰিলোঁ। তো এইটো হ'ল ব্লাউজ আৰু এইটো ব্লাউজৰ কাপোৰ, এইটো হ'ল ব্লাউজৰ লাইনিং। তো এই যেটো ব্লাউজ আছে এই ব্লাউজটোৰ জোখতে ব্লাউজটো বনাম আৰু ব্লাউজটো স্লিভলেছ হ'ব, সেম এনেকুৱা ডিজাইন হ'ব আৰু এনেকুৱাই হ'ব। কিন্তু এই ব্লাউজটোত এটা প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমটোৰ বিষয়ে আলোচনা কৰিম যে প্ৰব্লেমটো কিয় হয় আৰু যেটো ব্লাউজ মই নতুনকৈ বনাম সেই ব্লাউজটোতো যাতে এনেকুৱা প্ৰব্লেম নহয়। তো সেইখিনি মই আপোনালোকক আজি বুজাম। তো চাই থাকক। আৰু প্ৰব্লেমটো কি, এই যেটো আনমোল এই আনমোলটো উঠি থাকে, কাষ্টমাৰজনে যেতিয়া পিন্ধে তেতিয়া আনমোলটো উঠি থাকে। তো কি কাৰণত উঠি থাকে সেইটোৰ বিষয়ে কথা আলোচনা কৰিম আৰু যাতে আপোনালোকে ব্লাউজ বনালেও যাতে সেই শোল্ডাৰটো উঠি নাথাকে। তো সেইখিনিও আজি আপোনালোকক বুজাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুতখিনি শিকিব পাৰিব আৰু বহুতখিনি জানিব পাৰিব। তো বলক আৰম্ভ কৰোঁ। আজি ব্লাউজটো কাটিং কৰাৰ আগতে এই যেটো লাইনিং আছে লাইনিংটো অলপমান মই প্ৰেছ মাৰি ল'ম। তো ফাৰ্ষ্টত কি কৰিম, তলত এটা মাৰ্জিন কৰিব লাগিব আমাৰ। এইটো হ'ল তলৰ মাৰ্জিন। এতিয়া এই ব্লাউজটো দীঘল কিমানখিনি আছে সেইটো আমি জুখিব লাগিব। তো ব্লাউজটোৰ দীঘল আছে 14.5 ইঞ্চি দীঘল আছে। তো এই ব্লাউজটোতছে অলপমান দীঘল দিব দিছে। তো মই এইটো 15 ইঞ্চি দীঘল দিম ব্লাউজটো। 15 ইঞ্চিত মাৰ্জিন কৰিলোঁ। তো এই ব্লাউজটোৰ যেটো আনমোল হয় আনমোলটো কিমান আছে সেইটো চাই ল'ম। আনমোল আছে 7.5 ইঞ্চি। তো ইয়াতে আনমোল ডাউন দিম 6.5 ইঞ্চি। আৰু এই পিঠিটো ডিপ যিমানখিনি আছে সিমানখিনি আমি ডিপ দিব লাগিব। সিমানখিনি ডিপ দিলোঁ। আৰু এই আনমোলটোৰ লগত এইটো আমি জুখি চাম। এইটো চাওক ব্লাউজটো মই 1/2 ইঞ্চি দীঘল দিছোঁ, ইয়াতে 1/2 ইঞ্চি দীঘল আছে। তো এতিয়া চেষ্টৰ আৰু আনমোলৰ এই মাৰ্জিনটো উঠাই ল'ব লাগিব। আৰু এইটো গলৰ। তো ইয়াতে গলৰ কাৰণে আমি 2.5 ইঞ্চি ৰাখিম। আৰু এই যেটো পছনটো আছে এই পছনটো ব্লাউজটোৰ বহুত সৰু হয়। তো মই যেতিয়া এইটো যেটো কাটিং কৰিম এইটোত অলপমান ডাঙৰকৈ দিম। তো এইটো কিমান আছে জুখি ল'ম, 1.5 ইঞ্চি আছে। তো মই এইটো 2 ইঞ্চি ৰাখিম। আৰু 2 ইঞ্চি ৰখাৰ কাৰণে এই পাৰ্টটো মোৰ 2.5 ইঞ্চি কাটিং কৰিব লাগিব। তো টোটেল কিমান আহিল, 10 ইঞ্চি শোল্ডাৰ পইণ্ট আহিল। এতিয়া আমি জুখিম ব্লাউজটোৰ বডি আৰু ৱেষ্ট। তো বডি আছে 19.5, ৱেষ্ট আছে 17.5। ইয়াতে মই লিখি ল'ম 19.5 আৰু 17.5। চাওক এই 19.5টোত আমাৰ বডি টোটেল বডি কিমান হ'ল তেনেহ'লে 39 আমাৰ বডি টোটেল ব্লাউজটোৰ বডি হ'ল। তেনেহ'লে 39টো আমি 4 ভাগ কৰিব লাগিব। তাৰ কাৰণে আমাৰ ইয়াতে অলৰেডি দুভাগ আছেই, কাৰণ কি দুভাগ কৰিলে আমাৰ কিমান আহিল 19.5। 19.5টো আকৌ যদি আমি দুভাগ কৰোঁ কিমান আহিব আপোনাৰ, আমাৰ 10তছে 2 পইণ্ট কম আহিব। তো ইয়াতে মাৰ্জিন কৰিম। ৱেষ্ট আছে 35, 35টো আকৌ আমি 4 ভাগ কৰিব লাগিব। ইয়াতো কিমান আহিব আমাৰ 9তছে 2 পইণ্ট কম আহিব। তো মই ইয়াতে মাৰ্জিন কৰিলোঁ। আৰু ইয়াতে আমি এটা শ্বেপ দিব লাগিব। এই শ্বেপটো আমি 3.5 ইঞ্চি আঁতৰত দিম। আৰু ইয়াতে আমাৰ 1 ইঞ্চি গুচি যাব। আৰু এই 1 ইঞ্চি কাপোৰ আমি ইয়াৰ পৰা বঢ়াই ল'ব লাগিব। এইটো তো এইটোত আমাৰ চিলাই হ'ব। আৰু ইয়াতে আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰাকৈ ল'ম, যেটো আমাৰ ভিতৰতে ৰৈ যাব। এলাউন্সমেণ্টটো এই 1.5 ইঞ্চি কাপোৰ আমাৰ এক্সট্ৰাকৈ ইয়াতে ৰৈ যাব, যাতে কাষ্টমাৰজনে পিছৰ পৰ্যায় লুজ কৰিব পাৰে। মই এইটো ব্লাউজতো দেখাই দি আছোঁ। এই চাওক এনেকুৱাকৈ এক্সট্ৰাকৈ ৰৈ যাব আমাৰ।
এতিয়া এই যেটো চেষ্টৰ মাৰ্জিন, এই চেষ্টৰ মাৰ্জিনৰ পৰা আমি 3 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিব লাগিব। এই মাৰ্জিনটো আৰু আনমলৰ মাৰ্জিনটো আমি মিলাব লাগিব। এইখিনি আমি এইটো ৰাউন্ড শেপ কৰি দিম। এতিয়া হৈছে আমাৰ গলটো আমাৰ এইটো যেটো ডিজাইন আছে এইটো ডিজাইনে দিয়া যাব। এইটো অকনমান হাৰ্ট শেপৰ হয়, তো এনেকুৱাই হাৰ্ট শেপৰ এইটো বনোৱা হ'ব। তাৰ কাৰণে আমি তলত ইয়াতে 3 ইঞ্চি বহল ল'ব লাগিব। হ'লে এইটো আমি মাৰ্জিন উঠাই ল'ব লাগিব আগতে। মাৰ্জিন উঠালো। এতিয়া হাৰ্ট শেপটো আমাৰ যেটো হাৰ্ট শেপটো আহিব এইটো মেক্সিমাম 3 ইঞ্চি ওপৰৰ পৰা আহিব। এই 3 ইঞ্চিৰ পৰা আমাৰ এইটো ৰাউন্ড শেপ আহিব। ঠিক আছে। তো এইটো যেটো আমাৰ বেক পাৰ্টটো মাৰ্জিন হৈ গ'ল। এতিয়া আমি আৰু এটা মাৰ্জিন উঠাব লাগিব। এই যেটো ইয়াতে যেটো আমাৰ শেপ আহিব, এই শেপটোৰ কাৰণে আমাৰ মাৰ্জিন উঠাব লাগিব। আৰু এই শেপটো আহিব আমাৰ 4 ইঞ্চি ইয়াতে। তো এইটো আমাৰ মাৰ্জিন হৈ গ'ল। এতিয়া আমি বেক পাৰ্টটো কাটি ওলাব লাগিব। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিব লাগিব। আৰু ফ্ৰণ্ট পাৰ্টটো কাটিং কৰাৰ কাৰণে লাইনিংটো আমি এনেকুৱাকৈ ঘূৰাই ল'ম। তো লাইনিংটো ঘূৰাই লৈ এই যেটো বেক পাৰ্ট আছে, এই বেক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱাকৈ পাৰি ল'ম। তো বেক পাৰ্টটো আমি এনেকুৱাকৈ পাৰি লোৱাৰ পাছত ইয়াত আমি কেইটামান মাৰ্জিন উঠাব লাগিব। যেটো নেকি ফাৰ্ষ্টত হ'ব আমাৰ এইটো গলৰ মাৰ্জিন হ'ল। তাৰপিছত এইটো আহিল আমাৰ দীঘলৰ মাৰ্জিন, ইভাগৰ এইটো চেষ্টৰ মাৰ্জিন, আৰু এই আনমলৰ যেটো মাৰ্জিন আছে এইখিনি আমি ধুনীয়াকৈ এনেকুৱাকৈ উঠাই ল'ম। তাৰপিছত গলৰ ইয়াতেও আমি এইখিনি মাৰ্জিন এনেকুৱাকৈ উঠাই ল'ম। এইখিনি মাৰ্জিন কিয় উঠালো? কাৰণ এই বেক পাৰ্টটো যেতিয়া উঠাই দিম তেতিয়া যাতে আমি এই মাৰ্জিনখিনি ফলো কৰিব পাৰোঁ। তো এইটোৰ কাৰণে এনেকুৱাকৈ মাৰ্জিনটো উঠাব প্ৰয়োজন। এতিয়া আমাৰ এই যেটো ব্লাউজ আছে, ব্লাউজটোৰ যেটো বেছ পাৰ্ট হয়, এই যেটো পাৰ্ট, এই পাৰ্টটো কিমানখিনি ডাউন আছে এইটো আমি জুখিব লাগিব। তো এই পাৰ্টটো মোৰ 13 ইঞ্চি দীঘল আহি আছে। তো একদম ওপৰৰ পৰা এইটো মই 13 ইঞ্চিত মাৰ্জিন উঠাই ল'ব লাগিব। এইটো মাৰ্জিন উঠোৱাৰ পাছত এই যেটো মাৰ্জিন, এই মাৰ্জিনটোত আমি ইভাগে অলপমান উঠাম আৰু ইভাগে উঠাম। কাৰণ কি এইটোহে আমাৰ মাৰ্জিন ইয়াতে উঠাইছিলোঁ। কাৰণ কি এইটো আমি বৰাবৰ উঠাব নোৱাৰোঁ, কাৰণ কি এইটো যিহেতু বেক পাৰ্ট বেছিভাগ মাৰ্জিন হৈ যাব। সেইটোৰ কাৰণে ইয়াতে মাৰ্জিনটো নুঠালো আৰু ইভাগে ইয়ালৈকে আহিব। তো এতিয়া মই কি কৰিম, এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আঁতৰাই দিম। এই মাৰ্জিনখিনি উঠাই ল'লো। এতিয়া এই যেটো মাৰ্জিন উঠালো, এই মাৰ্জিনটোৰ পৰা আমি ইভাগে 4 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম। আৰু এই যেটো ব্লাউজ আছে, ব্লাউজটোৰ গলৰ ডিপ আমাৰ কিমানখিনি আছে সেইটো চাম আমি। সেইটো চাব লাগিব। তো শোল্ডাৰ পইণ্টৰ পৰা ইয়াত আমি ডিপটো চাব লাগিব। এইটো মোৰ ডিপ আহি আছে 8 ইঞ্চি। ঠিক আছে। তো এইটো যদি মই ইয়াতে এনেকুৱাকৈ ধৰোঁ, এইটো মোৰ 8 ইঞ্চি ডিপ আহিব। এতিয়া আকৌ মই ইভাগেও এইটো এনেকুৱাকৈ ৰাখিব লাগিব। তো 8 ইঞ্চি ডিপ যদি আছে, মই এইটো এই পাৰ্টটো 6 ইঞ্চি ৰাখিম আৰু 2 ইঞ্চি ইয়াতে তলৰ যেটো পাৰ্ট আহিব সেইটোত 2 ইঞ্চি ডিপ ৰাখিব লাগিব। এতিয়া আকৌ এই পৰ্যন্ত আমি মাৰ্জিনত উঠাব লাগিব। এনেকুৱাকৈ অলপ অলপ ডট ডট কৰি ধুনীয়াকৈ ৰাউণ্ড শেপ উঠাই আনিব। তো এই পাৰ্টটো আমাৰ মাৰ্জিন হ'ল। এতিয়া এই পাৰ্টটো আমি কাটি ওলাব পৰা হৈ গৈছে।
তো এই পাৰ্টটো আমাৰ কাটিং হ'ল এতিয়া যেটো বেক পাৰ্টটোৰ লগত আমি মিলাই চাম পারফেক্টলি মিলিছে এতিয়া আমি কি কৰিম এই যেটো তলৰ পাৰ্টটো ওলাব লাগিব তাৰ কাৰণে এটো আমাৰ দীঘল কিমানখিনি দীঘল লাগিব হেতু আমি জুখিম 11.5 ইঞ্চি দীঘল লাগিব তো সেই পাৰ্টটো আমি এই ইয়াৰ পৰা ওলাম এই যেখিনি কাপোৰ এই কাপোৰখিনিৰ পৰা এই পাৰ্টটো ওলাম তো এটো লাগিব আমাক 11.5 ইঞ্চি 11.5 ইঞ্চি এই সাইডটোত বল ৰাখিম 3.5 ইঞ্চি আৰু এই সাইডটোত বল ৰাখিম 3 ইঞ্চি তো চাওক এই পাৰ্টটো আমাৰ হৈ গ'ল এটো ইয়াতে আমি তলত ৰাখি দিলো এতিয়া এই যেটো টুকুৰা এই টুকুৰাটো দি কি কৰপা কোনটো পাৰ্ট ওলাম এই যেটো তলৰ পাৰ্টটো এই তলৰ পাৰ্টটো আমি এটো টুকুৰা দি ওলাম তাৰ কাৰণে আমি এটো জুখি লম এটো কিমান ইঞ্চি আছে 8.5 ইঞ্চি আছে সব এটো মোৰ 9 ইঞ্চি আছে তো অলপমান ওভাৰ কাটিম কাৰণ কিয় যেতে সিলাই হ'ব পিছত আমি ফিটিং কৰতে যদি সৰু কৰিব লাগে সৰু কৰিম আদাৰৱাইজ পারফেক্টলি আহি যাব তো এটো আমাৰ জুখিব লগিয়া নাই কাৰণ কিয় যেতে ঠিকই আছে খালি আমি এটো শেপটো দিব লাগিব ঠিকই আছে ইয়াৰে যেটো মিডল পয়েন্টত আমাৰ শেপ আহিব কিমান আহি আছে 9 ইঞ্চি 9 আধা কিমান আহিব 4.5 ইয়াতে আমি শেপ দিব লাগিব এটো শেপ দিব লাগিব তো এই পাৰ্টটো হৈ গ'ল এতিয়া এই পাৰ্টটোৰ লগৰ যেটো পাৰ্ট এটো ওপৰৰ পাৰ্টটো এই ওপৰৰ পাৰ্টটো লাব লাগিব তো চাও সেই পাৰ্টটো কাটিং কৰাতে যেটো দীঘলটো আমি 9 ইঞ্চি লৈছিলো কিন্তু তাৰ আগতে আমি কি কৰিম এই যিখিনি মাৰ্জিন এই সাইডত মাৰ্জিনখিনি আমি উঠাই লম এটো মাৰ্জিনটো উঠাই ললো এতিয়া সেই পাৰ্টটো আমি কাটিং কৰাতে কিমান দিছো 9 ইঞ্চি হয় না আমি ইয়াৰ পৰা 9 ইঞ্চি দীঘল কে লম 9 ইঞ্চি দীঘল ললো ঠিক আছে এতিয়া ইয়াৰ পৰা গলৰ কাৰণে যেটো বহল হেতু আমি 3.5 ইঞ্চি লম 3.5 ইঞ্চি বহল লম আৰু যেটো নেক ডিপ তাতে হেতু যেটো নেক ডিপটো আছিল আমাৰ 8 তাতে আমি দিছো কিমান 6 তেনেহলে আৰু কিমান বাকি থাকিল 2 তো 2 মই ইয়াতে ডাউন ৰাখিম এখিনি ৰাউন্ড শেপ কৰি দিম এটো এতিয়া এই পাৰ্টটোৰ বহল কিমানখিনি আছে আমি হেতু জুখিব লাগিব হেতু আমি জুখিম এই গলৰ এখিনিৰ পৰা ইয়ালৈ কিমান আহি আছে 5 আৰু সিলাইও যাব অলপমান তো হেতু কাৰণ আমি কিমান ৰাখিব লাগিব 5.5 এতিয়া আমি এটো বৰাবৰ মাৰ্জিন কৰি তো চাওক এতিয়া মোৰ এই পাৰ্টখিনি কেনেকুৱা এটা বক্স টাইপ হৈ গৈছে স্কয়াৰ বক্স হৈ গৈছে তো এনেকুৱাকে বক্স হ'ব বস্তুটো বক্স বনোৱাৰ পাছত আপোনালোকে ধুনীয়াকে কাটিং কৰি মিলাব পাৰিব এতিয়া মই ইয়াতে কিমান দিছো এটো কিমান লৈছো 9 ইঞ্চি হয় না 9 আধা কিমান আহিব 4.5 তো এটো হল মিডল পয়েন্ট এতিয়া এই যেটো সাইড এই সাইডটোত আমি ভিতৰ বেনে হাফ ইঞ্চি উঠাই দিব লাগিব ঠিক আছে মই ইয়াৰ পৰা লৈছো হাফ ইঞ্চি উঠাই দিলো এই সাইডটোতেও হাফ ইঞ্চি উঠাই দিম হাফ ইঞ্চি উঠাই দিলো এতিয়া এই যেটো হাফ ইঞ্চি উঠাই দিছো আৰু ইভাগে যেটো হাফ ইঞ্চি উঠাই দিছো আৰু এটো মাৰ্জিন আছে মোৰ 5 হাফ ঠিক আছে তো এই মিডল পয়েন্টত মই এই মাৰ্জিনটো মিলাব লাগিব এনেকুৱাকে চাওক এটো শেপ আহি গল অলপমান ৰাউন্ড শেপ আহি গল এতিয়া এই যেটো গলৰ কোণাটো আছে এই কোণাৰ পৰা মই ইয়াতে ৰাউন্ড শেপত আনিব লাগিব যেনেকুৱা মই আগৰ পাৰ্টটোতে ডট দি পেলাই ৰাউন্ড শেপত আনিছিলো ঠিক তেনেকুৱাকে ডট দি পেলাই এটো মই ৰাউন্ড শেপত মিলাব লাগিব এনেকুৱা ঠিক এটো মোৰ ৰাউন্ডটো কম হৈছে আৰু অকনমান বেছিকে আনিম এনেকুৱাকে চাওক এতিয়া পাৰ্টটো চাওক আৰু এই যেটো পাৰ্ট চাওক
একদম সেম হৈছে। এতিয়া চিলাই কৰাৰ পিছত যেতিয়া ব্লাউজটো মই চিলাই কৰিম এজ ইট ইজ এনেকুৱাই আহিব। তো এই পাৰ্টটো কাটিং কৰাৰ যিটো পদ্ধতি সেইটো হ'ল এইটো হিচাপত আপোনালোকে কাটিং কৰিব চাব, বহুত ধুনীয়াকৈ এই পাৰ্টটো কাটিং কৰিব পাৰিব। তো এতিয়া মোৰ মাৰ্জিন হ'ল যিহেতু এইটো মই কাটিও লওঁ। তো এই পাৰ্টটো হ'ল, এই পাৰ্টটোৰ লগত আমাৰ এই পাৰ্টটো জইন হ'ব এনেকুৱাকৈ জইন হ'ব। তো এইটো মই ইয়াতে জুখি চাম বৰাবৰ আছে নে নাই, একদম পাৰফেক্টলি আছে। তো ব্লাউজটো মোৰ কাটিং কমপ্লিট হ'ল, যিহেতু স্লিভলেছ ব্লাউজ, ইয়াৰে স্লিভছটো কাটিং কৰিব নালাগে। ব্লাউজৰ যিখিনি পাৰ্টখিনি দেখাই দি আছোঁ। এইটো বেক পাৰ্টটো ফাৰ্ষ্টত মই কাটিং কৰিছোঁ, তাৰপাছত এই পাৰ্টটো কাটিং কৰিছোঁ, তাৰপাছত মই এই পাৰ্টটো কাটিং কৰিলোঁ, তাৰপাছত ইয়াৰে তলৰ এই পাৰ্টটো কাটিং কৰিলোঁ, তাৰপাছত মই এই পাৰ্টটো কাটিং কৰিলোঁ। তো এইটো আছিল ব্লাউজ কাটিং। এতিয়া ইয়াৰে যিখিনি মেইন কাপোৰখিনি ধুনীয়াকৈ পাৰি এই লাইলিং হিচাপতে কাটিং কৰিম। তো যিটো মেইন কাপোৰটো মই পাৰি ল'লোঁ। পাৰি লোৱাৰ পাছত এতিয়া এই যিটো লাইলিংখিনি এটা এটাকৈ পাৰি ল'ম। মোৰ 1 মিনিটো নালাগিল লাইলিংখিনি মিলোৱাতে, আৰু এই যিখিনি ৰৈ গ'ল এইখিনিতে মোৰ স্লিভছ আহি যাব। তো এনেকুৱাকৈ আপোনালোকে লাইলিংখিনি মিলাব, মানে কি যিটো মেইন কাপোৰ সেইটো মিলাব। কম কাপোৰতে আপোনালোকে ব্লাউজ মিলাব পাৰিব, ঠিক আছে। তো এতিয়া যিখিনি যিহেতু মিলালোঁ, এতিয়া মেইন কাপোৰখিনি কাটি ওলাওঁ। তো ব্লাউজটো মোৰ কাটিং কমপ্লিট হ'ল। এতিয়া মেচিনত যাম, মেচিনতে এইটো চিলাম। তো চাই থাকিব ভিডিঅ'টো আপোনালোকে।